ক'বলগীয়া আছে গোটেই কথাখিনি এটা স্পষ্ট ৰূপ এটা পাব। আজি আমাৰ সন্মানীয় বিৰোধী দলপতি ডাঙৰীয়াই যিটো তেওঁ ব্যাখ্যামূলক টোকা দিছে তাত কৈছে যে অসমৰ বিদেশী সমস্যা সমাধানৰ বাবে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নয়ন অন্যতম এক বিশেষ প্ৰাসংগিক বিষয়। শেহতীয়াকৈ চৰকাৰে বহু লোকক বাংলাদেশলৈ পঠিয়াই দি আকৌ তেওঁলোকক ঘূৰাই আনি নিজৰ অস্পষ্ট স্থিতি ৰাজ্যক দেখুৱালে। সেয়েহে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখন সম্পূৰ্ণৰূপে প্ৰকাশ কৰিব লাগে আৰু সন্দেহযুক্ত সকলক তেওঁলোকৰ ৰিজেকশ্যন স্লিপ দিব লাগে। বিদেশী সমস্যা সমাধানৰ বাবে অসম চুক্তিৰ 5 নম্বৰ দফা সম্পূৰ্ণ ৰূপায়ণৰ বাবে NRCৰ কাম অতি জৰুৰীভাৱে সম্পূৰ্ণ কৰিব লাগে। অধ্যক্ষ মহোদয়, এই গোটেই বিষয়খিনিৰ ওপৰত আমি যোৱা কেইটামান দিনৰ ঘটনাৰাজিক সম্যকভাৱে বিশ্লেষণ কৰিব লাগিব। আমাৰ ৰাজ্যত সুপ্ৰিম কোৰ্টৰ নিৰ্দেশত NRC এখন প্ৰস্তুত কৰাৰ কাম হাতত লোৱা হয় আৰু NRC নিৰ্মাণৰ কাম সম্পূৰ্ণ হয়। NRC নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত সুপ্ৰিম কোৰ্টে এটা জাজমেণ্ট দিয়ে যে এই ডেটাখিনি সিকিউৰ কৰিব লাগে আৰু এই ডেটাখিনি সিকিউৰ কৰাৰ পিছতহে আমি NRCখনৰ যিখিনি পৰৱৰ্তী ব্যৱস্থা সেই পৰৱৰ্তী ব্যৱস্থাখিনিত আমি আগবাঢ়িব লাগে। অধ্যক্ষ মহোদয়, আমি এই NRC ৰিলেটেড ডেটাখিনি সিকিউৰ কৰাৰ কাৰণে আমি বিভিন্ন কামত আমি লাগি আছো আৰু মই আশা কৰোঁ যে অহা 8 পৰা 12 মাহৰ ভিতৰত CDEC বুলি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এজেন্সি এটাই কাম কৰি আছে। তেওঁলোকে এটা ইনফৰমেশ্যন ছিকিউৰিটি মেনেজমেণ্ট ছিষ্টেম এটা নিৰ্মাণ কৰিছে আৰু এই ISMS পলিচি অনুসৰি NRCৰ ডেটা সুৰক্ষিত আৰু সংৰক্ষিত কৰি তেওঁলোকে গোটেই ব্যৱস্থাটো 8 পৰা 12 মাহৰ ভিতৰত সম্পূৰ্ণ কৰিব পাৰিব আৰু স্বাভাৱিকভাৱে 8 পৰা 12 মাহৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ পিছত NRC ৰিজেকশ্যন স্লিপ বা একচেপ্টেন্স স্লিপ যি বুলিয়ে নকওঁ কিয় তাক আমি দিব পাৰিম। অধ্যক্ষ মহোদয়, ইয়াত এটা এইখিনি হ'ল এটা অফিচিয়েল যিটো বক্তব্য, কিন্তু ইয়াৰ লগত আমাৰ ৰাজ্য চৰকাৰৰ স্থিতি এটা জড়িত হৈ আছে। অসম চৰকাৰে যিখন NRC নিৰ্মাণ হ'ল সেই NRCখনক আমি চূড়ান্ত বুলি ভবা নাই, কাৰণ আমি ভাবোঁ যে এই NRCখনত সেই সময়ত বহু লোকে আৰু পৰৱৰ্তী সময়ত তাৰ বহু তথ্য প্ৰকাশ পাইছে যে বহু লোকে NRCত নিজৰ নাম বিভিন্ন উপায়েৰে তেওঁলোকে নিজৰ নাম অন্তৰ্ভুক্ত কৰিছে। একে নামৰ সুযোগ লৈ বিশেষকৈ যদি কৰবাত কাছাৰত কোনোবা এজন বাপেকৰ নামৰ লৈতে এটা মানুহ আছে, মই কামৰূপত আছো, পুত্ৰ আৰু পিতৃৰ মিলন হৈ গ'ল। এই ধৰণৰ বিভিন্ন কথাৰে আনকি ট্ৰিব্যুনেলত ডিক্লেয়াৰ্ড ফৰেনাৰ্ছো NRCৰ ভিতৰত নাম অন্তৰ্ভুক্ত কৰিছে। আমি উচ্চতম ন্যায়ালয়কো কৈছো, ভাৰত চৰকাৰৰ লগতো আমি কথা পাতিছো যে অসমত NRCৰ পুনৰীক্ষণৰ এটা আমাক সুবিধা দিব লাগে। আমি তেওঁলোকক কৈছো যে 20% নাম সীমান্ত জিলাত আৰু 10% নাম আমাৰ আন জিলাকেইখনত আমাক এটা চেম্পল চেকিং কৰিব সুযোগ দিব লাগে আৰু চেম্পল চেকিঙত যদি কোনো আমি ভুল নাপাওঁ আমি NRCখনৰ মতে কাম আগবঢ়াম, কিন্তু 20% বৰ্ডাৰ ডিষ্ট্ৰিক্টত ৰিভেৰিফিকেশ্যন আৰু 10%
ৰিভেৰিফিকেশ্যন ইন আদাৰ ডিষ্ট্ৰিক্ট এই দুইটা কাম যদি আমি কৰিব পাৰোঁ তেতিয়াহ'লে মানুহৰ মনত সন্দেহো নোহোৱা হ'ব আৰু মানুহে স্বাভাৱিকভাৱে NRC-খনক এটা সঠিক দস্তাবেজ বুলি স্বীকাৰ কৰিব এই গোটেই NRC-খনৰ ওপৰত যিটো সন্দেহ এই সন্দেহটো ৰাজ্য চৰকাৰে নহয় আনকি সদৌ অসম ছাত্ৰ সন্থা আৰু আন সংগঠনসমূহে অন ৰেকৰ্ড তেওঁলোকে জনাইছে যে NRC-ৰ প্ৰক্ৰিয়াত আমি সম্পূৰ্ণভাৱে সন্তুষ্ট হ'ব পৰা নাই গতিকে ৰাজ্য চৰকাৰে আমাক এখন সম্পূৰ্ণ শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুতকৰণ কৰি আমাক দিব লাগে অধ্যক্ষ মহোদয় এই বিষয়বিলাকে প্ৰায়ে সুপ্ৰিম কোৰ্টত গৈ থাকে কেইদিনমান আগতে ভাৰতৰ মহামান্য সুপ্ৰিম কোৰ্টে এটা বিশেষ জাজমেণ্ট দিয়ে সেই জাজমেণ্টটোত এটা কথা সুপ্ৰিম কোৰ্টে স্পষ্ট কৰি দিয়ে যে NRC আৰু বিদেশী বিতৰণৰ মাজত কোনো সম্পৰ্ক নাই অৰ্থাৎ ইয়াত কৈছে যে যিটো আমি ফাইনেল কথাটো কৈছো এজন আবেদনকাৰীয়ে তেওঁ সুপ্ৰিম কোৰ্টত গৈ আবেদন কৰিলে যে মোৰ NRC-ত নাম আছে কিন্তু নাম থকা সত্ত্বেও ট্ৰিব্যুনেলে মোক ফৰেনাৰ্ছ বুলি ডিক্লেয়াৰ কৰিলে এই কেছটো হ'ল ৰফিকুল হক ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া তেওঁ গৈ সুপ্ৰিম কোৰ্টত দাবী কৰিলে বা সুপ্ৰিম কোৰ্টত আবেদন কৰিলে যে মোৰ নামটো যিহেতু NRC-ত ইতিমধ্যে সোমাইছে সেইবাবে ৰাজ্য চৰকাৰে বা ভাৰত চৰকাৰে মোক এই ক্ষেত্ৰত কোনো ধৰণৰ মোৰ বিৰুদ্ধে ন্যায়াধিকৰণত কেছ নহব বা মোক যিটো ফৰেনাৰ্ছ ডিক্লেয়াৰ কৰিছে সেই ব্যৱস্থাটো ইলিগেল বা সেই ব্যৱস্থাটো সুপ্ৰিম কোৰ্টে স্থগিত কৰিব লাগে ইয়াতে সুপ্ৰিম কোৰ্টে তেওঁলোকক ক'লে ইণ্টাৰিম প্ৰথম ষ্টে আছিলে তাৰ পিছত সুপ্ৰিম কোৰ্টে ক'লে the inclusion of the name of the appellant in the draft NRC would have no bearing on the order passed by the tribunal অৰ্থাৎ ফৰেনাৰ ট্ৰিব্যুনেলে নিজৰ ৰাস্তাত যাব NRC নিজৰ ৰাস্তাত থাকিব NRC-ত নাম থকাৰ পিছতো সন্দেহৰ ভিত্তিত ৰাজ্য চৰকাৰে ফৰেনাৰ্ছ ডিটেকশ্যন কৰি থাকিব পাৰিব কোনোবা সাৰ্কুল অফিচাৰ এজনে NRC এখন বনাই দিয়া মানেই ৰাজ্য চৰকাৰৰ হাত ভৰি বন্ধ হৈ নাযায় আমি বিদেশী চিনাক্তকৰণৰ কাম NRC-ত নাম থকাৰ পিছতো আমি বিদেশী চিনাক্তকৰণৰ কাম আমি অব্যাহত ৰাখিব পাৰিম অধ্যক্ষ মহোদয় কেতিয়াবা কেতিয়াবা আমি চৰকাৰক কথা কওঁ মহামান্য সুপ্ৰিম কোৰ্টে সিটিজেনশিপ 6A ৰ ওপৰত এটা জাজমেণ্ট দিলে জাজমেণ্টত ক'লে যে 1971 উইল বি কাট অফ তাক আমচুৱে আদৰণি জনালে তাক কংগ্ৰেছ দলৰ বহুকেইজন বিধায়কে আদৰণি জনালে আৰু ছাত্ৰ সন্থায়ো আদৰণি জনালে যে এতিয়াৰ পৰা 71 উইল বি কাট অফ অধ্যক্ষ মহোদয় জাজমেণ্টক আমি আদৰণি জনালো কিন্তু জাজমেণ্টৰ ভিতৰত লিখা কথাখিনি আমি কোনে কিমান ভাল কৰি পঢ়িলো তাৰ ওপৰত এটা প্ৰশ্নবোধক চিন থাকি যায় সুপ্ৰিম কোৰ্টে এই জাজমেণ্টৰ সময়ত এটা কথা সুপ্ৰিম কোৰ্টে স্পষ্টভাৱে উল্লেখ কৰিলে এণ্ড দিছ ইজ এ কনষ্টিটিউচনেল বেঞ্চ সাংবিধানিক বিচাৰপীঠ এখন ইয়াতে 5জন সুপ্ৰিম কোৰ্টৰ জাজ আছিলে চিফ জাষ্টিছ DY চন্দ্ৰচূড় জাষ্টিছ সূৰ্যকান্ত মিশ্ৰ MM সুন্দৰেশ মনোজ মিশ্ৰ আৰু JB পাদিৱালা মাইনৰিটি জাজমেণ্টত JD পাদিৱালাই ক'লে যে 71 কাট অফ ইজ ৰং কাট অফ ইজ 51 য'ত ভাৰতৰ লগত একে কাট অফ হ'ব কিন্তু মেজৰিটি জাজমেণ্টে ক'লে যে কাট অফ উইল বি 1971 অসম চুক্তি অনুসৰি যিখন
সংসদে চুক্তি বনাইছে তাক আমি ন্যায্যতা প্ৰদান কৰিছোঁ এতিয়া আৰু 51লৈকে ঘূৰি যোৱাৰ প্ৰশ্ন নাই 1971 will be the cut off year স্যার এই পাদ্ৰিয়লৰ যেটো কথা কলে এটো নহয় আপুনি পিছত কব 71ৰ পিছত চেয়াৰম্যান 6ৰ প্লিজ 10 বছৰ থাকিব লাগে এই বিষয়ে পাদ্ৰিয়ল প্লিজ ৰিপ্লাইটো দিবলৈ দিয়ক না 40টা কথা কি ইন্টাৰাপ্ট কৰি থাকে বহুত প্লিজ আপুনি ৰিপ্লাইটো শুনি লওক পাদিৱালাৰ জাজমেণ্টটো মাইনৰিটি জাজমেণ্ট সেইটো ৰিজেক্টেড জাজমেণ্ট অলৰেডি ময়ে ক'লো তাত আৰু থিয় হৈ পেলাই যে মই বিশেষ জানো এইটোৰ বিষয়ে কোৱাৰ কি প্ৰয়োজন আছে এতিয়া প্লিজ সদনক আৰ্গুমেণ্ট কৰা হয় এতিয়া ভৰিপিক নষ্ট কিয় কৰি থাকে 4জনীয়া জাজমেণ্টে ক'লে যে 1971 ইজ কাট অফ গতিকে সদনত এইটো স্পষ্ট হ'ল যে সাংবিধানিক বিচাৰপীঠে ক'লে যে 1971 চন সীমা হ'ল অসম চুক্তিক ন্যায্যতা প্ৰদান কৰিলে কিন্তু সুপ্ৰিম কোৰ্টে এটা কথা বাৰে বাৰে ক'লে যে আমি জাজমেণ্ট দিছোঁ কিন্তু 71ৰ পিছত অহা মানুহখিনি কোনো কাৰণতে ক্ষমা কৰা নহ'ব তেওঁলোকক চৰকাৰে ডিপৰ্ট কৰিব লাগিব আৰু তেওঁলোকে ক'লে anyone entering Assam after 25th March 1971 is illegal and not eligible তেওঁলোকে ক'লে 71 আমি এটা হিউম্যানিটেৰিয়ান জাস্টিফিকেশন কৰিছো আৰ্টিকল 6-7ৰ লগত ই ক্লাছ নকৰে আৰু তেওঁলোকে গোটেই কথাখিনি নিজৰ মতে এটা তেখেতসকলে এটা জাজমেণ্ট দিলে আৰু সেই জাজমেণ্টটো আমি মানি ললো কিন্তু সুপ্ৰিম কোৰ্টে জাজমেণ্টত অসম গভৰ্ণমেণ্টক এটা সুইপিং পাৱাৰ দিলে এইটো বিষয়ে আমাৰ বাতৰি কাকততো আলোচনা হোৱা নাই টিভিটো আলোচনা হোৱা নাই তেখেতসকলে সুপ্ৰিম কোৰ্টে এই জাজমেণ্টটোতে and this is a constitutional bench judgment welcomed by AMSU all MLAs ASU everybody ইয়াত আৰু কোনো dispute নাই এতিয়াও মুটকৈ বেছি চেয়াৰম্যান ডাঙৰীয়াই জাজমেণ্টটো পঢ়িছে কাৰণ তেওঁ লগে লগে উঠি ক'লে যে মই ভুল কৰি কৈছো তাৰমানে ইমান ডিপলৈকে গৈ জাজমেণ্টটো পঢ়া হৈছে মোৰ দৰকাৰ ইমান নহয় কাৰণে মই পঢ়া নাই ইয়াত তেওঁলোকে ক'লে the Supreme Court has says Section 6A ruling affirmed that the 1950 Expulsion Act remained valid and operative. তাৰমানে বিদেশী বহিষ্কৰণৰ কাৰণে এতিয়াৰ পৰা চৰকাৰ ট্ৰিব্যুনেলত যোৱাৰ প্ৰয়োজন নাই The 1950 Act says that ডিচিজনে যদি প্ৰাইমা ফেচি ভাবে ই বিদেশী he can be evicted from the state of Assam আপোনালোকে এখন পঢ়ি ল'ব 1950 ইলিগেল এক্সপালশন ফ্ৰম আসাম একখনৰ ব্যাকগ্ৰাউণ্ডটো বেলেগ আছিল স্যাৰ কিয় কথা কয়বা আপুনি 1950 চনৰ সেই একখনৰ ব্যাকগ্ৰাউণ্ড কোনে মই মাত্ৰ পইণ্টটো লিখি ৰাখক those were from please আপুনি পইণ্টটো লিখি ৰাখক so could be easily the same honorable হয় আপুনি honorable MLA আপুনি ব্যাকগ্ৰাউণ্ডটো বেলেগ আছিল আপুনি যদি সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ এটাৰ ব্যাকগ্ৰাউণ্ড বুজাব খুজিছে ইউ হেভ টু ফাইল আনাদাৰ পিটিশন ইন সুপ্ৰিম কোৰ্ট মোক কিয় বুজাই আছে মই এনেকুৱা নকৰিব না নকৰিব ভাই ইয়াৰ পৰা ভোট নাবাঢ়ে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ এটা আপোনালোকে নপঢ়াকৈ আদৰণি জনাইছে সেইকাৰণে আপোনালোকৰ বিষয়েতো মানুহে গম পাব লাগে গতিকে বহি থাকক কিয় অখিল গগৈৰ স্বভাৱটো কিয় লৈছে বহি থাককচোন পিছত ক'ব যি আছে ইমান দুইজনৰ মাজত কম্পিটিশ্যন হৈ গ'লে মোৰ কণ্ট্ৰলে দিগদাৰ হ'ব ভাই মাননীয় অধ্যক্ষ মহোদয় সুপ্ৰিম কোৰ্টে ক'লে যে অসমৰ কাৰণে এখন স্পেচিয়েল এক্ট আনা হৈছিলে ইন দ্য পটভূমিত 1950 এইটো মই কৈছো যে 1950ৰ পটভূমিত এখন আইন অনা হৈছে যে ডিচিয়ে যিকোনো ডিচিয়ে যদি ভাবে ই বিদেশী হি ক্যান বি এভিক্টেড ওয়ার্ড ইজ এভিক্টেড উচ্ছেদ কৰি দিব আৰু ট্ৰিব্যুনেলত যোৱাৰ কোনো প্ৰয়োজন নাই এক
এক মিনিট ভাই আপুনি মই ভুল ক'ব পাৰোঁ ৰাতি উকিলে পঢ়াই দিব মইতো ইংলিছ কেইটাহে পঢ়ি আছোঁ সুপ্ৰিম কোৰ্টে ক'লে by the majority judgment that state need not to go only foreigners tribunal state has this power also তাৰমানে এতিয়ালৈকে আপোনালোকে যি কৈছে যে আমি পাৰ কৰি দিলো now by the order of the Supreme Court every deputy commissioner is empowered to evict anybody whom he feels foreigner. This is the law of the land. আৰু second law of the land, নাই মই ভুল কৰিলে শুদ্ধ কৰিলে মোৰ বক্তব্যটো ফাইনেল নহয় কোৰ্টতহে যাব গতিকে মোৰ কথাখিনি ভুল বুলিয়ে শুনি লওকচোন শুদ্ধ বুলি শুনিব নালাগে সুপ্ৰিম কোৰ্টে দুটা জাজমেন্ট দিলে যে এনআৰচিত নাম সুমুৱা মানেই মানুহজন স্বদেশী হ'ব নোৱাৰে আমাৰ অসমৰ মানুহক মই বিনম্ৰতাৰে সৈতে জনাব বিচাৰো যে সাইলেন্টলি জাতি মাটি ভেটি ৰক্ষাৰ কাৰণে যোৱা 4 বছৰত আমি অজস্ৰ কাম কৰিছো সাইলেন্ট যিসকলে এই 5 বছৰৰ কাৰ্যকাল ইতিহাসে যেতিয়া এনালাইসিস কৰিব তেতিয়া গম পাব যে আমাৰ দেশৰ জাতি মাটি ভেটি ৰক্ষাৰ বাবে এখন চৰকাৰে কিমান ডাঙৰ কন্ট্ৰিবিউশন এৰি থৈ গৈছে উই হ্যাভ ৰিভিজিট এভৰিথিং আইএমডিটিয়ে যি ড্যামেজ কৰিছিল আইএমডিটি বাতিল হ'ল কংগ্ৰেছে ফৰেনাৰ্ছ ট্ৰিব্যুনেল লৈ আহিল ট্ৰিব্যুনেলত যাব লাগিব যুক্তি তৰ্ক হ'ব লাগিব হাই কোৰ্ট সুপ্ৰিম কোৰ্ট ফৰেনাৰ্ছ এক্সপেলে নহয় এটা জীৱন পাৰ হৈ যায় আমি আৰু মই ভাৰত চৰকাৰক ধন্যবাদ জনাম সলিচিটৰ জেনেৰেল তুষাৰ মেহতাক ধন্যবাদ জনাম যে এটা অসম চৰকাৰৰ বাবে এক অমোঘ অস্ত্ৰ কনস্টিটিউশনাল বেঞ্চে দিলে যে অল ফৰেনাৰ্ছ need not to be referred to the foreigners tribunal যদি মই প্রাইমা ফেসি ভাবু যে ফরেনার্স আলাপ আলোচনা কৰি থকা দৰকাৰ নাই evict them so this power has been given to the state of Assam by honorable Supreme Court central government already notify কৰি থৈ দিছে 1950 যে all DCs are empowered আৰু এটা একখনতে লিখা আছে যে যিবিলাকে বিভিন্ন কাৰণত ৰিলিজিয়াছ পাৰসুৱেশ্যনৰ কাৰণত আহিছিল তেওঁলোকৰ ক্ষেত্ৰত এই একখন প্ৰযোজ্য নহয় দিস ইজ আ সবে পঢ়িব পাৰিব সো দ্য ৰিলেভেন্স অফ 1950 এক্ট হেজ কাম বেক আৰু এই জাজমেন্টটো আমছুৱেও আদৰণি জনাইছে all the Muslim intellectual of Assam has welcomed this judgment Congress, BJP, ASU, সকলোৱে জাজমেন্টক আদৰণি জনাইছে so now state is empowered to evict people under the Illegal Expulsion Act 1950 গতিকে পুছবেক কি স্বাভাৱিক ইয়াৰ পিছত জাষ্টিস উজ্জ্বল ভূঞা আৰু জাষ্টিস ওকাৰ কোৰ্টে ষ্টেটক সমালোচনা কৰিলে যে ইমান বিলাক বিদেশী আইডেন্টিফাই হৈ আছে আপোনালোকে অলুকক কিয় পঠোৱা নাই so there is a pressure from the state on to the state government from the Supreme Court also to act on expulsion of foreigners মাননীয় অধ্যক্ষ মহোদয় হয় আমি প্ৰচলিত আইনত সন্মান জনাব লাগিব যেতিয়া আমি বিদেশীক বহিষ্কাৰ কৰি আছো যোৱা মাহত 2-3 জন এসপিয়ে তেওঁলোকে কোৰ্টৰ ষ্টে অৰ্ডাৰ থকা মানুহকো এক্সপাল কৰিছে বাট ভুলটো ভুল যি 2-4 জনৰ সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ আছে হাই কোৰ্টৰ অৰ্ডাৰ আছে যে তেওঁলোকৰ ওপৰত কোহেচিভ একশন ল'ব নালাগে তেওঁলোকক আমি কোহেচিভ একশন আমাৰ প্ৰসেসটোত 2-4 জন তেনেকুৱা মানুহকো 2 জন মানুহক আমি পুশবেক কৰি দিছিলো বাট থ্ৰু দ্য ডিপ্লোমেটিক চ্যানেলস ইনফৰ্মেল এণ্ড ফৰ্মেল এই 2 জন মানুহকে আমি ঘূৰাইও আনিছো কিয় কাৰণে উই হ্যাভ টু ফলো দ্য সুপ্ৰিম কোৰ্ট অৰ্ডাৰ আমি আইন মানিব লাগিব
ডিউৰিং দিছ পিৰিয়ড আমি সৰ্বমুঠ 193 and 110 দুইটা যোগ কৰিলে কিমান হয় অলমোষ্ট 330 মানুহক আমি পুছবেক কৰিছো আৰু এজনো উভতি অহা নাই আহাৰ কথা আহিবই নোৱাৰে আৰু দিছ পুছবেক উইল বি ইণ্টেনচিফাইড ই আৰু গতি ল'ব কাৰণ আমাৰ ৰাজ্যত যি ধৰণে পাকিস্তানী এলিমেণ্ট সোমাইছে বাংলাদেশৰ ফাণ্ডামেণ্টেলিষ্ট এলিমেণ্ট সোমাইছে ষ্টেটখনে নিজক বচোৱাৰ কাৰণে আমি আগতকৈ বেছি এক্টিভ হ'ব লাগিব আগতকৈ বেছি আমি প্ৰ'এক্টিভ হ'ব লাগিব সেইকাৰণে ষ্টেট গভৰ্ণমেণ্ট হেজ ডিচাইডেড that ami illegal expulsion act we will bring that into the action aru district hokole jak bidekhi buli bhabibo without referring to the tribunal we will push back dui tinta push back success no hobo kan teoluke register koribo 10 ta try korim duta goleo bahut so deportation will now be a reality. NRC নাম থাকক না থাকক যদি আদাৰ এভিডেন্স থাকে NRC যিসকলে হৰ্ষমন্দৰৰ দৰে মানুহসকলে আহি অসমৰ বিৰুদ্ধে ইমান ডাঙৰ ষড়যন্ত্ৰ কৰিলে যে আমাৰ কোনো এখন পেপাৰ কোনো এখন টেলিভিছন এটা ট্ৰেক কৰিব নোৱাৰিলে হৰ্ষমন্দৰ আৰু কেইজনমান ইয়াৰে লোকেল সো-কল সুপ্ৰিম কোৰ্ট এতিয়া কংগ্ৰেছৰ প্ৰেসিডেন্টৰ আগে পিছে ঘূৰি থাকে তেওঁলোকে মিলি এটা জাল বনাই পেলালে যে অমুক চন্দ্ৰমোহন পাটোৱাৰী আৰু ৰঞ্জিত দাসৰ বাপেক মাকৰ নাম একে তেওঁলোকে চেইন বনাই পেলাই মানুহখিনিক ইণ্ডিয়ানাইজ কৰি পেলালে we have done enough research in last 2 years যে কোন মানুহে এনেকে চলে বলে কৌশলে নাম খুমুৱালে আৰু মোৰ দিনত যদি হৰ্ষমন্দৰ আহিলেতেন মইতো জেলত ঢালি দিলো যদি এনআৰসি মই মুখ্যমন্ত্ৰী থাকোতে হলেতেন মইতো তেতিয়া খালাস কৰিলো থ্ৰু দা প্ৰসেছ অফ ল ইমান ডাঙৰ খেলা মই অসমৰ ভৱিষ্যতৰ লগত খেলিব নিদিলোৱে so much money has come during that period of time now we have documented all the evidences আপোনালোকে আচৰিত হ'ব অসমক লৈ কিমান ষড়যন্ত্ৰ চলি আছে we have find out Facebook account of almost 2600 ইছলামাবাদৰ পৰা চলে ৰিয়াদৰ পৰা চলে সৌদি আৰবিয়াৰ পৰা চলে তেওঁলোকে ৰাহুল গান্ধীকো ওয়েলকাম নকৰে কিন্তু অসমৰ এজন নেতাক ওয়েলকাম কৰে and I have documents মই 10-12 দিনৰ ভিতৰতে মই প্ৰেছত কিছু এনেকুৱা একাউণ্ট আনি দিম তেওঁলোকে দুটা কামতে টুইট কৰে ফেসবুক কৰে হয় প্যালেষ্টাইনৰ ওপৰত নহলে অসমৰ ওপৰত বাকি আন কোনো কামৰ ওপৰত নকৰে আমাৰ ওপৰত অসমত খিলঞ্জিয়া আৰু মই মুছলিম মানুহ খিলঞ্জিয়া নহয় বুলি নকওঁ খিলঞ্জিয়া বুলি ক'লে ইট ইজ এ সেকুলাৰ ডেফিনেশ্যন খিলঞ্জিয়া ভাৰতীয় হওক অসমীয়াই হওক বহুত ডাঙৰ ষড়যন্ত্ৰ আৰম্ভ হৈছে and we have to register it through the process of law দেৱব্ৰত শইকীয়া ডাঙৰীয়াই কৈছে ঘূৰাই আনিছে ঘূৰাই আনাৰ প্ৰশ্নই নাই we are pushing back এতিয়াও 35 জনক ৰেডি কৰি থৈ দিছো পানীৰ কাৰণে পুশ বেক কৰিব পৰা নাই পানীটো কমিলে পুশ বেক এতিয়াও 35 জন ৰেডি হৈ আছে যেটো ইয়াত কৈছে যে তেওঁলোকক ঘূৰাই আনি নিজৰ অস্পষ্ট স্থিতি ৰাজ্যক দেখুৱালে স্থিতি বহুত স্পষ্ট বহুত বেছি স্পষ্ট তেনেকে আজি ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ওপৰত ক'লে 1954 ইজ কাট অফ কংগ্ৰেছেও এগ্ৰি কৰিলে যে 1954ৰ পিছত অহা মানুহখিনিক চৰকাৰে একশ্যন ল'ব পাৰে আজি মই বহুত দিনৰ পৰা চেষ্টা কৰি আছিলো যে যেনে তেনে লিডাৰ অফ অপজিশ্যনক অন ৰেকৰ্ড আনিব লাগে আজি ৰাতিপুৱা মই সফল হলো যে আজি গোটেই মই মাননীয় উপাধ্যক্ষ মহোদয় কম আজিৰ প্ৰসিডিংটো যাতে টেপ চাই ভাল কৰি লিখা হয় কাৰণ আজিৰ প্ৰসিডিংত কংগ্ৰেছ দলে স্পষ্ট কৰি ক'লে
যে ট্ৰাইবেল বেল্ট এণ্ড ব্লক গঠন হোৱাৰ সময়ত থকা মানুহখিনিক বাদ দি কোনেও প্ৰটেকশ্যন পাব নালাগে। চ' দিছ ইজ অন ৰেকৰ্ড টুডে। আৰু গোৱালপাৰাৰ বিধায়কসকলেও জানে যে চব পানী ভাঙা মানুহ, চব 1954 পিছতে আহিছে, আগততো কোনো অহা নাই। গতিকে আজি মই কৰিবলগীয়া কামখিনি আৰু মই য'ত পৰে কৈছো সেইখিনিতো ফৰেষ্টত পৰে। মই গোটেই অসমতে কৈছো যে যাতে এটা ৰেকৰ্ডত যায় যে আজি বিধানসভাত সন্মতি হ'ল প্ৰটেক্টেড ক্লাছ ট্ৰাইবেল বেল্ট এণ্ড ব্লক গঠন হোৱাৰ আগৰ জেনেৰেল মানুহ, বাকীখিনিক চৰকাৰে পুছ কৰিব পাৰে। তেনেকে বিধানসভাটো মই বিৰোধী দলৰ প্ৰতি ক'ব খুজিছো, আমাৰ স্থিতি অস্পষ্ট নহয়, স্পষ্ট। কিন্তু যদি কোনোবাৰ সুপ্ৰিম কোৰ্টৰ ষ্টে অৰ্ডাৰ আছে তাক আমি ডেফিনেটলি মানিব লাগিব। আমাৰ অসমত কি হৈ আছে মই আৰু এটা উদাহৰণ আপোনালোকক দিব খুজিছো। আপোনালোকে কয় মানুহক ডি ভোটাৰ কৰি ৰাখিছে। আপোনালোকক মই দুটা ডাঙৰ উদাহৰণ দিব খুজিছো যে কেনেকে আমাৰ অসমত আব্দুল মালিক ডবকাৰ, হি ইজ এ ডিক্লেয়াৰ্ড ফৰেনাৰ। আব্দুল হান্নান মুৰাদাৰৰ, হি ইজ এ ডিক্লেয়াৰ্ড ফৰেনাৰ। আব্দুল কৰিম লংকাৰ ডিক্লেয়াৰ্ড ফৰেনাৰ। আব্দুল খালেক লংকা ডিক্লেয়াৰ্ড ফৰেনাৰ। বিলাল হুছেইন ডবকা ডিক্লেয়াৰ্ড ফৰেনাৰ্ছ। নিজৰ নামটোত এ আৰু ই বদলাই পেলাই গোটেইকেইজনে ভোটাৰ লিষ্টত নাম ৰাখি থৈ দিছে, দিও নহয় ভোট মাৰি আছে। ডিক্লেয়াৰ্ড ফৰেনাৰ্ছে ভোট দি আছে। এই পাঁচটা মই মাত্ৰ নাম দিলো। দিছ ইজ দ্য এপিক নাম্বাৰ DCS 89375551, DCS 102657 CBD 22209394. These are the epic number. Declared foreigners নিজৰ নামটো অকণমান বদলাই পেলাই ভোটাৰ লিষ্টত নাম সোমোৱাইছে। BLOৱে সহায় নকৰে, চিষ্টেম হাতত আছে আৰু ভোটাৰ লিষ্টলৈ আধাৰ কাৰ্ড বনাইছে। ইফালে কেছু চলি আছে। স্যার এই ডিক্লেয়ার ফরেনারজনৰ মা দেউতা ভাৰতীয় হিচাপে ভোট দি আছে, ককা দেউতাও দি আছে, নানা নানিও দি আছে। মই কৈছো ডিক্লেয়াৰ ফৰেনাৰ্ছ কৰে জাজৰ ওপৰত মই কি তাকে এইটো বিশ্লেষণ কৰাৰ দৰকাৰ আছে। এফটিৰ যি জাজমেন্ট বিলাক হৈ আছে তাতে বিশ্লেষণৰ প্ৰয়োজন আছে। যে এফটিৰ জাজমেন্টক বিশ্লেষণ কৰাৰ অধিকাৰ অসমৰ মুখ্যমন্ত্ৰী নাই। উই আৰ এ ডিচিৰ মতে পাৰিব, কৰিব পাৰে। মাননীয় আজিও এইটো ৰেকৰ্ড কৰক। মোক উপাধ্যক্ষ মহোদয় ক'লে যে এফটি জাজমেণ্ট ৰিভিউ কৰা পাৱাৰো মোৰ আছে, গতিকে যাক যাক ইণ্ডিয়ান কৰি দিছিলে মইতো এটা বিদেশী কৰি দিম। সঠিকভাৱে কৰিব লাগিব। আপত্তি নাই, কিন্তু 99.9% ইণ্ডিয়ান হ'ব। মই কৈছো শুনক, মোৰ হাতত পাৱাৰ নিদিব। আপোনালোকক মই কৈছো যে আপুনি মুখ্যমন্ত্ৰীৰ নিচিনা তেনেকে আৰ্গুমেণ্ট নহয়। অসমীয়া আপুনি মুখ্যমন্ত্ৰীৰ নিচিনাকে কথা ক'লে ভাল। আপুনি আপুনি যিখন চিটত বহি আছে মাননীয় মই মুখ্যমন্ত্ৰী পিছত অসমীয়া আগত, মুখ্যমন্ত্ৰী মই পিছত, অসমীয়া মই আগত। গতিকে মই যি কম অসমীয়াৰ দৰে কম, গৌৰৱী অসমীয়াৰ দৰে কম। গতিকে এই কথাটো মনত ৰাখক। গৌৰৱী অসমীয়াটো আপুনি ঠিক আছে, আপুনি ৰেকৰ্ডত নাযাব। আপুনি লিগেলি কেইজন দেখুৱাম নেকি? অখিল গগৈ ডাঙৰীয়া নাথে ৰেকৰ্ড আপুনি একজনো দিয়াব পৰা নাই। মই ইলিগেলি অখিল গগৈ ডাঙৰীয়া মই ইলিগেলি উলিয়াম, মই ইলিগেলি কৰিম। অখিল গগৈ আপোনাক দেখুৱাই দিম, মই ইলিগেলি কৰিম, কোনো ৰেকৰ্ডত নাথাকিব। মাননীয় অখিল গগৈ ডাঙৰীয়া আপোনাৰ কোনো ৰেকৰ্ডত নাথাকিব। আপুনি কৈ থাকিব। মাননীয় অধ্যক্ষ মহোদয়, এটলিষ্ট বিমলা প্ৰসাদ চলিহাৰ পিছত মই অসমৰ এজনে মুখ্যমন্ত্ৰী কিছু হলেওতো খেদিব পাৰিছো।
আপোনাৰ দিনতে আটাইতকৈ কম লিগেলি খেদিব পাৰিছে অখিল গগৈ ডাঙৰীয়া আপুনি লিগেলি একো কৰিবই পৰা নাই অখিল গগৈ ডাঙৰীয়া আপুনি বিগ আপুনি আপোনাৰ কোনো ৱৰ্ড ৰেকৰ্ডত নাযাব অখিল গগৈ ডাঙৰীয়া আপোনাৰ কোনো ৰেকৰ্ডত নাযাব প্লিজ সিট ডাউন 1 মিনিট 301ত ডিবেট নহয় কণ্টেষ্ট অখিল গগৈটো অলপ ভোট পাব লাগিব গতিকে আমাৰ কোনো আপত্তি নাই আপুনিও তাৰ কাৰণে কেকটো এডু খুৰাই যিমানে কম্পিটিশ্যন কৰে কৰক না আমিতো হাঁহি থাকিম না গতিকে UDF-এও কওক আপুনিও কওক কংগ্ৰেছেও কওক কেকটো এডু আপুনি দেশৰ বাৰে বাৰে উঠি আছে আপুনি দেশৰ নিৰাপত্তা প্লিজ সিট ডাউন আপোনাৰ মূৰটো থব লাগিব এইটো প্লিজ সিট ডাউন ভুই দিব লাগিব ৰেকৰ্ডত নাযাব 301ত there is no scope for debate প্লিজ সিট ডাউন অখিল গগৈ ডাঙৰীয়া প্লিজ সিট ডাউন মই সুপ্ৰিম কোৰ্ট হাইকোৰ্টৰ বাৰে এটা শব্দ কৈ আছিলো নেকি মই কৈছো যে মোক পাৱাৰ নিদিব মই দিব বুলিতো কোৱা নাই মই UDF-ৰ MLA খিনিয়ে কৈছে যে FTৰ অৰ্ডাৰ ৰিভিউ কৰাৰ পাৱাৰো আপোনাৰ আছে মই কৈছো ভাই মোক নিদিব এইটো পাৱাৰ কাৰণ দিলে মইতো ফেভাৰত কৈ আছো যে ইলিগেল কাম কৰিবৰ কাৰণে মোক নিদিব কাৰণ মই জানো FTৰ অৰ্ডাৰ ৰিভিউ অকল হাইকোৰ্টে কৰিব পাৰে হাইকোৰ্ট অৰ্ডাৰ ৰিভিউ সুপ্ৰিম কোৰ্টে কৰিব পাৰে ইলিগেল কথাটো কোনে কৈ আছিলে UDF-ৰ আৰু আব্দুল ৰহিম ডাঙৰীয়া প্ৰাক্তন সভাপতি আমছু তেওঁ মোক কৈ আছে নাই আপোনাৰ পাৱাৰ আছে তে মই কৈছো মোৰ পাৱাৰ থাকিলে কলম কোনফালে যাবতো জানেই গতিকে আপনি তো নিয়ন্ত্রণ কৰিব পাৰে আপনি কিয় কৰিব পাৰে জানে মাননীয় ইনে নাটছেল মই এইটোকে ক'ব খুজিছো ইলেকশ্যনৰ আগত যি হ'ব এতিয়া আমি লিগেলি ৰাস্তাখিনি সাফ কৰি ললো যে অসমৰ পৰা এতিয়া বিদেশী বহিষ্কৰণ সম্ভৱ দিস ইজ দ্য এচিভমেন্ট আমি এটা যি প্ৰতিশ্ৰুতি দিছিলো যে আমি কাম কৰিম আৰু আজি 300 বিদেশীও গৈছে আৰু এই প্ৰসেসটো চলি থাকিব মই এতিয়া কৈছো 35 জন মোৰ হাতত আছে পানী কমিলে পঠাই দিম গতিকে থ্ৰু দ্য প্ৰসেস অফ ল আমি ফৰেনাৰ্ছ এক্সপালছনৰ কাম এজ পাৰ দ্য ভাৰ্ডিক্ট of the constitutional bench of the Supreme Court of India যেটো মোক কৈছে লিগেলি কৰিব লাগে Supreme Court of India এতিয়া লিগেলি ডিস্ট্ৰিক্ট পাৱাৰ দিছে যে আপুনি বিদেশী ডিক্লেয়াৰ কৰিব পাৰে ট্ৰিব্যুনেলত যাব নালাগে অখিল গগৈ ডাঙৰীয়াক মই সন্মান জনাইছো যে লিগেলি কৰিব দিছে আৰু লিগেলি আমি বিদেশী বহিষ্কৰণৰ কাম হাতত লম বাট দিস প্ৰসেস ইজ tedious কাৰণ কোৰ্ট কাছাৰী বহুতৰ সন্মুখীন হ'ব লাগিব বাট উই আৰ ৰেডি টু ফেচ দ্য চ্যালেঞ্জ আৰু আমি অসমৰ পৰা বিদেশী বহিষ্কৰণৰ ক্ষেত্ৰত এই কামবিলাক আমি কৰি থাকিম এতিয়া ইয়াত কথা হৈছে যে হয় যে কোনোবা জেনুইন মানুহ বহিষ্কৃত হ'ব নেকি ডেফিনেটলি নহয় 71 চনত অহাৰ আগৰ মানুহ বহিষ্কাৰ কৰাৰ প্ৰশ্নই নুঠে যেহেতু সুপ্ৰিম কোৰ্টে নিজেই ক'লে যে 71 চনৰ আগত অহা মানুহখিনিক বহিষ্কাৰ কৰিব নালাগে আমিতো তাত ইলিগেলিটিৰ কথাই নাই সেইকাৰণে ডিস্ট্ৰিক্ট পাৱাৰ দি দিলে নহয় সুপ্ৰিম কোৰ্টে এতিয়া ক'লে যে ফৰেনাৰ্ছ ট্ৰিব্যুনেল বায়াস গতিকে ডিচিয়ে কৰিব এইটো আৰু ভাল গতিকে আপোনালোকে ট্ৰিব্যুনেল বাছি লওক নহলে ডিস্ট্ৰিক্ট বাছি লওক ৰাস্তাটো দুটাই ফৰেনাৰ্ছ ট্ৰিব্যুনেলত বাছিলে এপিল হয় আর ডিসিএ কইলে রাতিয়ে অর্ডার দি রাতিয়ে এভিক্ট কৰি দিব পাৰে ডিসি তাত এপিলৰ স্কোপ নাই 1950 ইলিগেল এক্সপালশন এক্ট স্যার হেতু আইনৰ পিছতেই তো অসম চুক্তিৰ 71 কৰা হৈছে গতিকে 71 টো নিজে মেম্বাৰ আছে আপনি অনারেবল মেম্বাৰ আপনি 51 আনসাৰ শেষ হোৱাৰ পিছত কিবা ক'ব থাকিলে ক'ব এই বিষয়বিলাক আনিছে কোনে আপোনালোকে আনিছে কাৰণে মই ক'ব সুযোগ পাইছো মইতো ৰাতিপুৱা ভূপেন হাজৰিকাৰ ওপৰত কম বুলি আহিছিলো আপোনালোকে নিজে খজুৱাব যেতিয়া নিজৰ গাত খজুৱতিটো পৰি যাব তেতিয়া আপোনালোকে জপিয়া জপি কৰি থাকিব এইটোতো নহয় এতিয়া মোৰ কথাটো হ'ল এই সুপ্ৰিম কোৰ্টৰ জাজমেন্টটো সকলোৱেতো আদৰণি জনাইছে গতিকে আদৰণি জনোৱা জাজমেন্ট এটাৰ ওপৰত আমি যদি কাম কৰোঁ তাত কোনো আপত্তি থাকিব নালাগে
যদি মই জাজমেণ্টটো ভুল কৰি পঢ়িছোঁ মোক শুধৰাই দিব আৰু ভুল কৰি পঢ়িলেতো মই একো কাম কৰিব নোৱাৰো কিন্তু সুপ্ৰিম কোৰ্টে স্পষ্টভাৱে কৈছে যে ইলিগেল এক্সপালছন এক্ট 1950 ইজ ভেলিড আৰু গভৰ্ণমেণ্টে ইচ্ছা কৰিলে ফৰেনাৰ্ছ ট্ৰিব্যুনেলত নোযোৱাকৈও তেওঁলোকে ইলিগেল যি ফৰেনাৰ্ছ আছে হু কেম বিফৰ ইয়াতে আছে মই পঢ়ি দিছোঁ power to order expulsion of certain immigrants. If central government is of the opinion that any person, class person having been ordinary resident in India, whether before, after commencement of this act came into Assam, and they stay of such person or class of person in Assam, detrimental to the interests of the general public of India, direct such people or class of person to remove himself. Give such further direction, removal from India and Assam. এইটো হল সুপ্ৰিম কোৰ্টে কোৰ্ট দি আছে ৰেকৰ্ডত নাযাব মই বুজি আছো আপোনালোকে শুনক আপোনালোকে কিয় এইটোত কষ্ট পাইছে সেই পেৰাগ্ৰাফটো আপোনালোকে নপঢ়িলে না পঢ়ক না প্লিজ আপুনি 1 মিনিট বাহিৰত যাওক সুপ্ৰিম কোৰ্টৰ 6A ৰ ওপৰত জাজমেণ্টটো লৈ আহক গুগল ৰ'ব আপোনাক মই 5 মিনিট সময় দিছোঁ আপুনি জাষ্ট বাহিৰলৈকে যাওক গৈ পেলাই গুগল কৰক জাজমেণ্টটো লৈ আহক নিজে বুজি পাব মইতো 2 দিন পঢ়িহে কৈছোঁ মইতো আৰু ইমান কেঁচা কাম এটা কৰিব ইয়াত অহা নাই মই 2 দিন পটত স্যার 71 প্লিজ ভাইবৰে ডিস্টার্ব কিয় দি আছে হোৱাট ইজ ইউৰ ইম্পৰ্টেন্ট প্লিজ সিট ডাউন কৰক এতিয়া দেৱব্ৰত শইকীয়া ডাঙৰীয়াই যিখিনি মানুহৰ কথা ইয়াত ক'ব আহিছে সেই মানুহখিনি হ'ল ডিক্লেয়াৰ্ড ফৰেনাৰ্ছ যিখিনি আমি পুছ কৰিছোঁ by tribunal or the Supreme Court. I want to get clarified. এটা হৈছে বাই ট্ৰিব্যুনেল কোনো এপিলো কৰা নাই অৰ্ডাৰো কৰা নাই দ্য অৰ্ডাৰ হেজ বিকাম ফাইনেলিটি কিন্তু যোনে হাইকোৰ্টত কেছ কৰিছে যোনে সুপ্ৰিম কোৰ্টত কেছ কৰিছে তেওঁলোকক আমি এক্সপেল নকৰোঁ কাৰণ আমি আইনক সন্মান জনাব লাগিব কিন্তু যোনে কোনো এপিল কৰা নাই আৰু আজিৰ পৰা 5 বছৰ আগত অৰ্ডাৰ ওলাই গৈছে এতিয়া এপিল কৰাৰ সময়ো নাই তেওঁলোকৰ ক্ষেত্ৰত দ্য জাজমেণ্ট হেজ ৰিচ ফাইনেলিটি গতিকে তেনেকুৱা 30,000 মানুহ আছে আৰু কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া বহু মানুহ এনেকুৱা আছে যে তেওঁ যে বিদেশী চিনাক্ত হৈছে তেওঁ নাজানে প্লিজ তেওঁ নাজানে আছে তেওঁক যে বিদেশী হিচাপে চিনাক্ত কৰি থৈছে ডিক্লেয়াৰ কৰিছে তেওঁ নাজানে প্লিজ মানুহে সেই মানুহখিনিয়ে কংগ্ৰেছক ভোট কিয় দিছে নামকেইটা লৈ পেলাই MLA জনে এপিল কৰাব লাগিছিলে প্ৰশ্নটো হৈছে যে আপোনালোকে দুখীয়া মানুহখিনিৰ লগত কিয় নহয় এতিয়া সেই ব্যক্তিজনে নাজানে আপোনালোকৰ চৰকাৰে মেক্সিমাম কংগ্ৰেছ গভৰ্ণমেণ্টৰ সময়ত এই ফৰেনাৰ্ছৰ যিখন লিষ্ট ডিক্লেয়াৰ হৈছে কাৰণ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ পিছৰ পৰা ডিটেকশ্যন ডিপৰ্টেশ্যনৰ কাম NRCৰ কাৰণে ৰখি আছিলে এই গোটেই মানুহবিলাক ফৰেনাৰ্ছ ডিক্লেয়াৰ হৈছিল ডিউৰিং দ্য ৰিজিম অফ অনাৰেবল চিফ মিনিষ্টাৰ তৰুণ গগৈ মইতো 2016 বিধায়ক এজন আনচাৰটো কমপ্লিট কেনেকে হ'ব তেখেতে অকল খুচমাৰি বাকী আপুনি হেৰি হৈ থাকে আপুনি খুচমাৰিহে হ'ব কোনো ডিসকাশন কাৰণে কেনেকে শেষ হ'ব মাজত চলি থাকিব খুচে মাৰিছে ধৈৰ্য ধৰিব লাগিব শুনিব লাগিব ক'ব লাগিব 5 মিনিট ৰিপ্লাই দিব লাগিব অধ্যক্ষ মহোদয় এজন বিধায়কক ৰাইজে কিয় ভোট দিয়ে যে তেওঁৰ সমষ্টিৰ কোন মানুহ কষ্টত আছে আজি গোটেই কেইজন বিধায়ক আমাৰ তাত তেনেকুৱা মানুহ নাই গোটেই কেইজন বিধায়কে যদি তালিকা এখন বনায় এজন উকিল লগাই কোৰ্টত গ'লহেঁতেন সমস্যা নাই এতিয়া আপোনালোকৰ ইনএকশ্যনটো মোক কিয় দুখ দিয়ে
এই দুখীয়া মানুহখিনিৰ লগত আপোনালোক থিয় নহল আপোনালোকৰ চৰকাৰৰ দিনত তেওঁলোকৰ কেছ গ'ল ফৰেনাৰ্ছ ট্ৰিব্যুনেলত আপোনালোকৰ চৰকাৰে মানুহক দি ভোটাৰ পাতিলে এতিয়াতো মইতো কৰিম বুলিহে কৈছো মইতো একো কৰাই নাই আজিলৈকে যিখিনি দি ভোট হোৱা নাই আপুনি অভিজ্ঞ ইমান জানে আপনি কওকচোন দি ভোট কেতিয়া হৈছে আপুনি ভালকে জানে দি ভোট হৈছে অসমত আটাইতকৈ বেছি দুই ভোটাৰ 2001 চনৰ পিছত হৈছে কাৰণ ময়ে আছিলো নহয় আজি যেনেকে আজি যেনেকে আমি যাক সহায় কৰিব লাগে তাক সীমাৰ বাহিৰত গৈ যেনে তেনে সহায় কৰি দিলো কংগ্ৰেছক বাধা দি ৰাখিছিলো নেকি আমি জানো সীমাৰ বাহিৰত যোৱা কথা নহয় স্যাৰ সংবিধানৰ শপত লৈ চবে কৰি আছো কিয় সীমাৰ বাহিৰ কি শব্দ কথা পাতিবৰ কাৰণে অধিৱেশন পাতিলে অধিৱেশন পাতিলে আপোনালোকে এদিনীয়া মেম্বাৰ আপোনালোকৰ কিবা থাকে যদি নোট কৰি লওক ভোট হ'ল তাৰ পিছত মই এলাউ কৰিম আপোনালোকক ক'বলৈ নুমল মমিন ডাঙৰীয়া মাননীয় সন্মানীয় উপাধ্যক্ষ মহোদয় ইয়াতে ভোট হ'ল এটা তিনিটা পাৰ্টিৰ কম্পিটিশ্যন আমিতো কোনেও মাতা নাই আমি মনে মনে বহি আছো যিমান ইণ্টাৰেকশ্যন হৈছে বিৰোধীৰ পৰা হৈছে ৰুলিং পাৰ্টিৰ পৰা মোক মাত্ৰ 5 মিনিট ক'ব দিয়ক নকলেও মই আধাটো চেছ কৰি দিওঁ মোৰ কোনো কথা নাই খালি মই কি ক'ম এইটো আপোনালোকে ডিটাৰমাইন নকৰিব মোৰ কোৱাটো মই ক'ম আৰু মোৰ কোৱাটো পিছত আপোনালোকে বিৰোধিতা কৰিব পাৰে দ্যাট ইজ দ্য ডেমক্ৰেসি এতিয়া অধ্যক্ষ মহোদয় মই এটাই সংক্ষেপতে ক'ম নাম্বাৰ 1 বিদেশী বহিষ্কৰণৰ ক্ষেত্ৰত চৰকাৰে এনআৰসি খনক ৰেফাৰেন্স হিচাপে লোৱাৰ প্ৰয়োজনীয় নাই অৰ্ডাৰ অফ দ্য সুপ্ৰিম কোৰ্ট সেকেন্ড বিদেশী বহিষ্কৰণৰ ক্ষেত্ৰত ডেপুটি কমিশনাৰে নিজে অৰ্ডাৰ দিব পাৰে আৰু তেওঁ যদি সন্দেহ থাকে তেওঁৰ মনত তেওঁ ট্ৰিব্যুনেল পঠাব পাৰে নাম্বাৰ 2 নাম্বাৰ 3 অন দ্য বেচিছ অফ দিছ জাজমেন্ট অসমত বিদেশী বহিষ্কৰণৰ প্ৰক্ৰিয়াটো আমি ত্বৰান্বিত কৰিম এতিয়া বিদেশী কোন obviously those who has come after 1971 তাত কোনো ডিসপিউট নাই এইখিনিয়ে মই ক'ব খুজিছিলো আপোনালোকে বাধা নিদিলে মইতো আগতে কৈ শেষ কৰি দিলোহেঁতেন বিমলা প্ৰসাদ চলিয়াই পুছবেক আৰম্ভ কৰিছিলে অসমত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী গোটেই ভাল কামৰ ইনস্পাইৰেশ্যন আমি কংগ্ৰেছৰ পৰাই লওঁ গোপীনাথ বৰদলৈ ট্ৰাইবেল বেল্ট এণ্ড ব্লক বনাইছিল তেওঁৰ পৰা ইনস্পাইৰেশ্যন লওঁ বিষ্ণুৰাম মেধিয়ে এভিকশ্যন আৰম্ভ কৰিছিল আমি তেওঁৰ পৰা প্ৰেৰণা লওঁ বিমলা প্ৰসাদ চলিয়াই পুছবেক কৰিছিল আমি তেওঁৰ পৰা প্ৰেৰণা লওঁ তৰুণ গগৈ ডাঙৰীয়াৰ দিনত ডি ভোটাৰ এনআৰসি হৈছিল তাৰ পৰা আমি প্ৰেৰণা লওঁ গতিকে গোটেই ৰেকৰ্ডখিনিতো সেইটো ফালে আছে এতিয়া আমি ৰেকৰ্ড বনাবহে খুজিছো মইতো এটাও ভুল কোৱা নাই ইতিহাসৰ পৰা কৈছো এতিয়া আমি আৰম্ভহে কৰিব খুজিছো আজি বিষ্ণুৰাম মেধিয়ে যিমান এভিকশ্যন কৰিছিলে হিমন্ত বিশ্ব শৰ্মাই তাৰ 10% কৰা নাই গোপীনাথ বৰদলৈ যিমান ট্ৰাইবেল বেল্ট এণ্ড ব্লক বনালে মই এটাও বনাব পৰা নাই লাগিহে আছো মাইক্ৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লক বনাবৰ কাৰণে মই পাৰাই নাই আৰু তৰুণ গগৈ চৰকাৰৰ দিনত যিমান মুছলমান মানুহে কোৰ্ট কাছাৰীত যাব লগা হৈছিল ট্ৰিব্যুনেল খেদা খেদি বৰ্ডাৰ পুলিচ যোৱা 5-6 বছৰ এনআৰসি হৈ থকাৰ কাৰণে সকলো শান্তিতে আছে কম্পেৰিজন কৰিব হিসাব কৰিব আগতেতো ইয়াত আহি ৰাস্তা ঘাটৰ কথা কোনেও নাপাতিছিলে খালি দি ভোটাৰৰ কুৱেশ্যন আজিকালিতো এইবোৰ একো নাই এতিয়া আপোনালোকে আদৰণি জনোৱা জাজমেন্ট এটাৰ ভিত্তিত আমি কিছু কাম কৰিবলৈ আগবাঢ়িছো সামান্য 300-400 জনক মাত্ৰ পঠিয়াইছো আৰম্ভণি এটা ইয়াক লৈ যাব লাগিব এটা নেক্সট লেভেললৈকে আৰু তাৰ কাৰণে যদি আইনে আমাক অনুমতি দিয়ে আমি নকৰো যদি আইনে অনুমতি দিয়ে ডেফিনেটলি আমি কৰিম আৰু সেই কাৰণে মই আগতে উত্তৰটো এটা শব্দত সামৰিছো বিদেশী বহিষ্কৰণৰ ক্ষেত্ৰত এই চৰকাৰখন দায়বদ্ধ আইনে দিয়া দেৱব্ৰত শইকীয়া ডাঙৰীয়া সংবিধানৰ কথা কৈছে গতিকে মই সংবিধানে ৰিপিট কৰিম
যে সংবিধান আৰু আইনে প্ৰদত্ত কৰা প্ৰতিটো ক্লজ সেকশন দাড়ি কমাৰ সুবিধা লৈ অসমখনৰ পৰা আমি বিদেশী বহিষ্কৰণৰ কাম কৰিম বহিষ্কৰণৰ কাম কৰিলে এটা লাভ হয় কি যিমান মানুহ আছে বহিষ্কাৰ কৰি আমি শেষ কৰিব নোৱাৰো ইয়াৰ পৰা যেতিয়া যায় তেতিয়া বাংলাদেশত এটা মেছেজ হয় যে অসমত আৰু নাযাবি দেই ভাৰতত আৰু নাযাবি দেই ইট এক্ট এজ এ ডিটাৰেন্ট এতিয়াও যে গোটেই ভাৰতৰ পৰা আমাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত মই সেই সংখ্যাটো দিবই খোজা নাই যে গুজৰাট ৰাজস্থানত যোৱা বহুত মানুহক অসমেদি আমি পুশবেক কৰিছো বহুত মানুহক that number মই দিব নোখোজো কাৰণ বিএসএফে কৰিছে আমি মাত্ৰ ফেচিলেট কৰিছো that number is huge বহুত ডাঙৰ অংক এটা ইয়াত আছে খুমাই কিন্তু মই অথৰাইজ নহয় কাৰণে ক'ব খোজা নাই but this is being facilitated by Assam government অসম চৰকাৰে আমি যিমান পাৰো সহায় কৰি আছো এই মানুহখিনি